যাম বুলি আছিলোঁ, নগ'লোঁ। কিবা গাটো অলপমান বেয়া লাগি আছে। বেয়া মানে কি, কালি টোপনিটো ভালকৈ নহ'ল, আৰু টোপনি ভালকৈ নহ'লে মানে মই বিৰাট অশান্তি পাওঁ। সেইকাৰণে ভাবিছোঁ আজি অলপমান ৰেষ্ট লওঁ। টোপনিটো মানে এতিয়াতো টোপনি নাহে বাৰু, তথাপিও আৰু মই অলপ টাইম দেৰিলৈকে শুই দিলোঁ, সেইকাৰণে আৰু অফিচ মিছ হ'ল। কি ৰুই আছে আজি? কিবা ৰুই আছে নেকি? অঁ, এয়া আমাৰ ইয়াতে পালেং লাগিছে। এইটো কিবা সৰু বিধে হয়, এইটো নৰ্মেল যোনটো আমি ডাঙৰ পালেংটো খাওঁ সেইটো নহয়, এইটো কিবা পিৰালি পালেং বুলি কয় নেকি। চ' মই ভাবিছোঁ আজি অমলেট বনাম, কেইটামান পালেং দি দিওঁ তাতে। কেইটামান ছিঙি থৈ দিওঁ, কাৰণ বনোৱাৰ লগে লগে সৰু হৈ যায় ন। আৰু ইয়াতে আমাৰ ভোট জলকীয়াও লাগিছে, ৰ'ব দেখাওঁ। ভোট জলকীয়া আৰু কিবা কিবি ৰুইছিলে, কিন্তু ধনিয়াও হৈছিল। সেইখিনি আমি খালোঁ। নেক্সট যেতিয়া আকৌ হ'ব আকৌ দেখাম। সেইদিনা যে আমি চেৰাপুঞ্জীত পূৰা টেন হৈ গ'লোঁ, পূৰা ক'লা হৈ আহিছোঁ আৰু গমেই নাপালোঁ ৰ'দটো যে ইমান চোকা, আৰু পানীখিনি লৈ খেলি আছিলোঁ, ফিলে নাই কৰা। আহি পেলাই সেই ইয়াতে পূৰা একদম ক'লা পৰি গৈছোঁ। সেইকাৰণে অলপমান স্কিন কেয়াৰ কৰিছোঁ। আজি এটা ফেচ পেক লগাইছোঁ, ঘৰত বনোৱা দৈ আৰু পিঠাগুড়ি, ময়দা চব মিলাই পেলাই ফেচ পেক এটা লগাইছোঁ। স্কিন কেয়াৰ কৰিলোঁ, এতিয়া গা ধুই ৰেডি মানে কি, ক'তো নাযাওঁ, ঘৰতে থাকিম। ফাৰহাদ গ'ল। মই যে কৈছোঁ আমাৰ নতুন আমি এটা কোচিং চেণ্টাৰ এটা খুলি আছোঁ হাতীগাঁৱত, চ' সেইবোৰতে বিজি, আৰু তাৰ লগত আমাৰ ফ্ৰ'জেনৰো বিজনেছ আছে, সেইবোৰৰো কাম থাকে। চ' সি গুচি গ'ল। আজি যিহেতু মই যোৱা নাই, সি মোক ড্ৰপ কৰিব লগা হোৱা নাই কাৰণে সি ইয়াত অলপমান দেৰিকৈ গৈছে। চ' এতিয়া ভাত খাব আহিম বুলিতো কৈছে, মই বনাম ভাত। তাৰপিছত ইভিনিং আকৌ এই ৰূপনগৰ কোচিংটোত যাব লাগিব, তাতে আজি মোৰ ক্লাইণ্টো আছে। চ' সেই মোৰ ক্লাইণ্ট চাব আছে, সেইকাৰণে দুপৰীয়া ভাতটো খাই পেলাই যাম। এইকেইদিন যে ইমান জাম, বাপৰে বাপ, চব পিনৰ পৰা ফ্লাইঅভাৰবোৰ বনাই দিছে। ইনফেক্ট মোৰ আব্বাৰ ঘৰৰ পিনে যাবলৈ তাতেও ইমান কষ্ট হয় ন, ইমান ভিৰ, আৰু চবতেই ভিৰ। এই ৰুক্মিণী গাঁও এইখিনিত আকৌ নতুনকৈ ব্ৰিজ বনাব, চানমাৰীত ব্ৰিজ বনাই আছে, গোটেই চিটিখন মানে এনি টাইম ভিৰ লাগি থাকে। বৰষুণটো দিলে আৰু ক'বই নালাগে, ঘণ্টাই বহি থাক। हमको मालूम है इश्क मासूम है दिल से। চিকেনটো এইটো, মই ডিছটোৰ নামটোহে পাহৰি গ'লোঁ, চবতছে ফানি। মই চাই পেলাই ক'ম হা। আৰু এতিয়া ভাত উতলি আছে, হ'বই আৰু ভাত। তাৰ লগত বনাইছোঁ ঔটেঙা দাইল। দুপৰীয়াৰ সাজ বনালোঁ। আজি বনাইছোঁ চিকেন ষ্টিম কৰি পেলাই, এটা ত্ৰিপুৰা ডিছ হয় এটা, আৰু বনাইছোঁ ঔটেঙা দাইল। আমি জেনেৰেলি তেল বহুত কম খাওঁ। ঔটেঙা দাইলটো বইল দাইল হয়, আৰু বইল কৰি বনাইছোঁ, তেল নামাৰোঁ তাতে। আৰু এইটো চিকেন যোনটো ত্ৰিপুৰা ষ্টাইলত বনাইছোঁ, সেইটো ষ্টিম পুৰা। চ' এতিয়া ফাৰহাদ আহি পালে, এতিয়া পাৰিছে 1:40, আমি খাম আৰু 2 বজাত ভাত। ভাত খাব লৈছোঁ, এই বিচনাতে খাই ভাল পাওঁ মই। মই ৰাতিপুৱা বনাই গৈছিলোঁ অ'টছ পুডিং। ইয়াতে অ'টছ দিছোঁ, আমণ্ড মিল্ক দিছোঁ, ড্ৰাই ফ্ৰুটছ যোনখিনি ইনটেক কৰিব লাগে, ড্ৰাই ফ্ৰুটছ গোটেইখিনি দি দিছোঁ, আৰু অলপমান ডাৰ্ক চকলেট আনচুইটেড।
নেচাৰেল চুইটনেছটো যি আছে আৰু অলপমান কোকোনাট পাউডাৰো দিছোঁ, পাহৰি গৈছোঁ ক'বলৈ। ভাল হয় ন? अभिमन्यू दिले ভাত বনাব লৈছোঁ এতিয়া। সেইটোৱে কাম ন, খালি আমি খাই থাকিব লাগে। সেই ৰাতিপুৱা কি খাম, দুপৰীয়া কি খাম, ৰাতি কি খাম, সেইটোতে মাথা মাৰোঁতে যায়। এতিয়া ৰাতিৰ খানা বনাবলৈ আহিছোঁ। দিনটো সেইটোৱে কাম, এই দুপৰীয়া খানা, ৰাতি খানা, সেইবোৰ কৰোঁতে গোটেই দিনটো গুচি যায়। আজি এখন নতুন মুভি দেখিলোঁ দেই প্ৰাইমত, এমেজন প্ৰাইমত, কালকি বুলি। চ' আপোনালোকে চাবচোন। আৰু ইয়েছ, আৰু এটা কথা, মোৰ বাণী গ্ৰীণছ বুলি এটা ভিডিঅ' দিছিলোঁ যে, সেইটো আজি 20K হৈ গ'ল, 20K ভিউজ পালে। চাব আপোনালোকে ভিডিঅ', আৰু যদি ভাল পায় শ্বেয়াৰ কৰিব। আৰু কিবা যদি নতুন কিবা আপোনালোকে চাব বিচাৰে প্লিজ জনাব মোক, ইন কমেণ্ট ছেকশ্যনত জনাব, লিখিব কি মানে আপোনালোকৰ যদি কিবা আইডিয়াজ আছে প্লিজ শ্বেয়াৰ কৰিব, যেন মই সেনেকুৱা ধৰণৰ ভিডিঅ'জ বনাব পাৰোঁ। আৰু ভিডিঅ'জবোৰ মই বনাওঁৱেই আপোনালোকৰ কাৰণে, চ' সেইকাৰণে আপোনালোকৰ যদি কিবা ছাজেশ্যনছ থাকে প্লিজ দিব। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই এখন মুভি চাই আছোঁ, তাৰপিছত আৰু শুই যাম। বাই, গুড নাইট।